নমস্কাৰ মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে গমেই পায় আজি সংসদত বাজেট দাখিল কৰা হৈছে আৰু প্ৰায় 50 লক্ষ কোটি টকাৰ বাজেট আজি দাখিল কৰা হৈছে। আৰু এই আজিৰ বাজেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল যে আয়কৰৰ সৰ্বোচ্চ সীমা বছৰি 12 লাখ টকালৈ বৃদ্ধি কৰি দিয়া হৈছে। এইটো সমগ্ৰ দেশবাসীৰ বাবেই এটি অতি যোগাত্মক খবৰ, যেহেতু আমাৰ দেশৰ 85%তকৈ বেছি লোকৰ বছৰি আয়ৰ পৰিমাণ 12 লাখতকৈ কম। গতিকে 12 লাখ টকালৈকে যি আয়কৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে, এইটো সমগ্ৰ দেশবাসীৰ বাবে তথা মধ্যবিত্ত শ্ৰেণীৰ ভাৰতীয়সকলৰ বাবে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সুখৰ খবৰ। আৰু এই ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত হ'ব যিসকলে চাকৰি কৰে, অৰ্থাৎ দৰমহাৰ যোগেদি যিসকলৰ আয় হয়, আৰু সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা বিভিন্ন ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল তথা পেঞ্চনাৰসকল ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আৰু এই ক্ষেত্ৰত এটা উল্লেখনীয় দিশ হ'ল যে নতুন টেক্স পদ্ধতিৰ যিসকল গ্ৰহণ কৰিব তেওঁলোকৰ ক্ষেত্ৰতহে এই 12 লাখ টকালৈকে ৰেহাইৰ ব্যৱস্থাটো কাৰ্যকৰী হ'ব। পুৰণা টেক্স পদ্ধতিৰ যিসকল থাকিব তেওঁলোকে এই সুবিধাটো নাপাব। তাৰপিছত যিটো দ্বিতীয় আটাইতকৈ ডাঙৰ যোগাত্মক দিশ হ'ল সেইটো হ'ল যে কৃষকসকলৰ কাৰণে এটা সুখবৰ কঢ়িয়াই লৈছে। তেওঁলোকৰ যি KCC কিষাণ ক্ৰেডিট কাৰ্ড তাৰ যি সৰ্বোচ্চ সীমা, সেই সৰ্বোচ্চ সীমাটো 3 লাখৰ পৰা 5 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। আৰু বহুতো যোগাত্মক দিশ আছে। আমি মাত্ৰ আজিৰ এই আলোচনাত মোটামুটি যি গুৰুত্বপূৰ্ণ আটাইতকৈ মূল বিষয় কেইটামান আলোচনা কৰিবলৈ লৈছোঁ। এই ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আছে। তাৰ ভিতৰত আৰু এটা হ'ল যে দুগ্ধ উৎপাদন তথা মীন পালনৰ বাবে 5 লাখ টকালৈকে ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে, তথা ধন ধান্য কৃষি আঁচনিৰ অন্তৰ্গত 100খন জিলাৰ 1,70,00,000 কৃষক ইয়াৰ দ্বাৰা লাভান্বিত হ'ব বুলি কোৱা হৈছে। তাৰপিছত আহিলে যুৱক যুৱতীসকলৰ কথা। যুৱক যুৱতীসকলৰ বাবেও যথেষ্ট সুখবৰ কঢ়িয়াই আনিছে এই বাজেটখনে। ষ্টাৰ্টআপৰ বাবে 10,000 কোটি টকাৰ এটি পুঁজি গঠন কৰা হৈছে। বিভিন্ন ষ্টাৰ্টআপৰ আৰম্ভ কৰাৰ সৰু সুৰা ব্যৱসায় এনেকুৱা ধৰণৰ আৰম্ভ কৰিব পাৰে। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বাবে এক্সিলেন্স চেণ্টাৰ বনোৱা হ'ব 500 কোটি টকা ব্যয় সাপেক্ষে। আৰু বহুতো সুখবৰ আছে। মেডিকেল শিক্ষাৰ ক্ষেত্ৰত কি কৰা হৈছে, 5 বছৰত 7,500 চিট আসন বঢ়োৱাৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। তদুপৰি সমগ্ৰ দেশতে যি 23খন IIT আছে, সেই IITটো 6,000 চিট বৃদ্ধি কৰা হ'ব। তাৰ লগতে মেডিকেল কলেজসমূহতো 10,000 চিট বঢ়োৱা হ'ব। এইকেইটা হ'ল যথেষ্ট যোগাত্মক দিশ। লগতে আৰু এটা ডাঙৰ যোগাত্মক দিশ হ'ল যে 34 বিধ জীৱনদায়িনী ঔষধৰ দাম হ্ৰাস হ'ব। ক্ষমা কৰিব, এই যি 34 বিধ জীৱনদায়িনী ঔষধ হ'ল দুৰাৰোগ্য ৰোগ, কৰ্কট ৰোগ আদি কৰি বিভিন্ন ৰোগৰ যি এই ঔষধৰ ওপৰত কৰ ৰেহাইৰ ব্যৱস্থা কৰিছে চৰকাৰে। আৰু তাৰ ফলত সেই 34 বিধ ঔষধৰ দাম হ্ৰাস পাব, যি লক্ষ লক্ষ ভাৰতীয়ৰ ওপৰত যোগাত্মক প্ৰভাৱ পেলাব। যিহেতু আজিকালি কৰ্কট ৰোগৰ প্ৰাধান্য যথেষ্ট বৃদ্ধি পাইছে, বিভিন্ন মানুহ ইয়াৰ ভুক্তভোগী আৰু ইয়াৰ দৱাইবোৰ যথেষ্ট দামী হয়। এতিয়া এই ক্ষেত্ৰত যথেষ্ট সকাহ অনুভৱ কৰিব সকলোৱে। তাৰপিছত আহিলে যে কি MSME ক্ষেত্ৰত, MSMEৰ লোন লোৱাৰ যি গ্যাৰাণ্টি, সেই গ্যাৰাণ্টি আগতে 5 কোটি টকা আছিলে, এতিয়া 10 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। তথা KYC প্ৰক্ৰিয়াক সৰল কৰাৰ বাবে সংশোধিত যি KYC ৰেজিষ্ট্ৰি কাম আৰম্ভ হ'ব এই বছৰতে বুলি কোৱা হৈছে। তাৰপিছত আহিলে ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে, তেওঁলোকৰ কাৰণেও যি সুদৰ ওপৰত যি 50,000 টকালৈ কৰ ৰেহাই পাইছিলে, সেই সীমাটো 1 লাখ টকালৈ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে। আহোঁ আমি কি সামগ্ৰীৰ দাম হ্ৰাস পাব, সেইটোৰ ওপৰত সকলোৰে দৃষ্টি থাকে, কিহৰ দাম কমিব। সেই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে প্ৰথমতে আমি উল্লেখ কৰিলে জীৱনদায়িনী ঔষধসমূহৰ দাম কমিব। দ্বিতীয়তে ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম কমাৰ সম্ভাৱনা আছে। আৰু LCD LED এইবোৰৰ দাম কমাৰ সম্ভাৱনা আছে। তথা ইলেক্ট্ৰনিক বাহন, ৰিক্সাৰ পৰা আদি কৰি এনেকুৱা যিবিলাক গাড়ী আছে, তাৰ বেটেৰীৰ ওপৰত কিবা টেক্স এটা ৰেহাই দিব। সেইকাৰণে এই ইলেক্ট্ৰনিক বাহনসমূহৰ দাম কমাৰ সম্ভাৱনা আছে। তথা মোবাইল ফোনৰ দাম কমাৰ সম্ভাৱনা আছে। ফুটৱেৰ, জোতা চেণ্ডেল আদি কৰি এইবিলাকৰ, ফাৰ্নিচাৰ তথা হেণ্ডবেগ এইবিলাকৰ দাম কমাৰ সম্ভাৱনা আছে। গতিকে আজিৰ এই যি বাজেট, সেই বিষয়ে থুলমূলকৈ এটি আলোচনা আগবঢ়ালোঁ। ইয়াৰ ওপৰত আপোনালোকে মতামত আগবঢ়াবলৈ নাপাহৰিব। আৰু এটা কথা কৈ থওঁ যে মোৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰ সংখ্যা ইতিমধ্যে 1000 অতিক্ৰম কৰিছে, অৰ্থাৎ 1K।
আৰু এই 1000 ছাবস্ক্ৰাইবাৰ হোৱাটো যিকোনো এটা চেনেলৰ বাবে এটি মাইলৰ খুঁটিস্বৰূপ তাৰ বাবে মই সকলো ছাবস্ক্ৰাইবাৰকে কৰজোৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ এই যি যাত্ৰা সেই যাত্ৰাত আপোনালোকে মোক ইমানে যে উৎসাহিত কৰিলে তাৰ বাবে মই নথৈ আনন্দিত আৰু ভৱিষ্যতেও মই চেষ্টা কৰিম যাতে আপোনালোকৰ যি মোৰ প্ৰতি থকা বিশ্বাস যি 1000 মানুহে মোৰ প্ৰতি বিশ্বাস ৰাখিছে তেওঁলোকৰ বিশ্বাসৰ ওপৰত যেন মই ভাল ভাল কণ্টেণ্ট নিৰ্মাণ কৰিব পাৰোঁ কিবা এটা ৰাইজক দিব পাৰোঁ তাৰ বাবে মই অহৰহ চেষ্টা অব্যাহত ৰাখিম আৰু গতিকে মোৰ ভিডিঅ'সমূহ ভৱিষ্যতলৈ চাই থাকিব পাৰিলে বন্ধু বান্ধৱ তথা আত্মীয় স্বজনলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈও নাপাহৰিব আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব গতিকে ইমানতে আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ সকলোলৈকে শুভৰাত্ৰি জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় আই অসম